নোৱাৰে নহয়। জয় বিহাৰী, জয় নেপালী, নেপাল, জয় বেংগাল ক'ব নোৱাৰে নহয়। কাৰণ কেলৈ আমি গৈ কিনে আমি জয় পাঞ্জাৱত গৈ কিনে আমি জয় অসম ক'ব পাৰিম জানো? নোৱাৰোঁ নহয়। জয় বিহাৰ, বিহাৰত গৈ কিনে আমি জয় অসম ক'ব পাৰিম জানো? নোৱাৰোঁ নহয়। অনেকত গৈ আমি নোৱাৰোঁ নহয়। কেলৈ পাৰিম আকৌ আমি? নিজৰ নিজৰ দেশত নিজে নিজেহে নিজৰ দেশৰ নাম ল'ম। এতিয়া কি গণ্ডগোলটো এনেকুৱা হৈছে, মোৰ কথাখিনি বেয়ালৈ লৈ নাযাব আকৌ কোনেও। মই কথাটোহে শুনাইছোঁ, মানে বেয়া লাগিছে কাৰণে। কি ঘটনাটো কি হ'ল সেইটো কাৰণে শুনি বেয়া লাগিছে আৰু সেইকাৰণে 10জনৰ নুশুনিলেও 2জনে শুনিব নেকি কথাটো বুলি কিনে। কিয়নো আমাৰ মানুহখিনিয়ে আগতেই যাকে তাকে মাটি দি কিনে বহিবলৈ দিলে, ঘৰ বনাই ভেটি বনাই অনেক বনাই দিলে দি কিনে একেবাৰে শেষ হ'ল। সেইটোতো গ'ল বাৰু। এতিয়া পুৰণা জমানাতে প্ৰায় আছে। আমি সৰুৰ পৰা দেখি আহিছোঁ মাৰোৱাৰীৰ দোকান, পাঞ্জাৱীৰ দোকানত কিনি খাই পিন্ধি উৰি অহা মানুহৰ অসমত আমি। তেতিয়াহ'লে সেইসকলেতো ডাঙৰ ডাঙৰ বিল্ডিং বনাই আছে, সেইসকলে মাৰ্কেট কৰিছে, সেইটোক লাগেই আমাক। কাৰণ কেলৈ ডাঙৰ ডাঙৰ কোম্পানী খুলিছে, ডাঙৰ ডাঙৰ কিবা খুলিছে, ডাঙৰ ডাঙৰ অনেক খুলি থৈ দিছে, হয় না নহয়? হোটেল ডাঙৰ ডাঙৰ সিহঁতি চলাবও জানে, আৰু সিহঁতি ডাঙৰ ডাঙৰ মাৰ্কেট বজাৰ সিহঁতি কৰি থৈছে। এইবিলাক আছেই। এই ফুটপাথখিনিত আকৌ কিয় আমাৰ পেটৰ মুখৰ পৰা কাঢ়ি লোৱা জেগাখিনি কিয় শেষ কৰি দিছে? এইখিনিক ৰাইজে আগৰ পৰা বহুত বছৰৰ পৰা এইটো চলি আছে, এইটো চাব লাগিছিলে নহয়। লাহে লাহে এতিয়া মানুহ ফালিব জেগা নোহোৱা হ'ল। ফুটপাথবোৰত কোনো এটা দোকানী, ফুটপাথবোৰত তামোল বেপাৰী, তামোল কাটি কিনে তামোল বেচা দোকানটোও অসমীয়া মানুহ নাপাওঁ আৰু বিচাৰি কিনেও নাপায়। বাহিৰৰ মানুহে বহি আছে চব। তেতিয়াহ'লে ইমান ডাঙৰ ফেঞ্চি বজাৰখনতো ভৰ্তি হৈ আছে। তাতে সেই কোনোবা এজনহে আছে, কোনোবা 1-2জন আছে এনেকৈ অসমীয়া মানুহৰ দোকান, আৰুতো নাই। গোটেই বাহিৰা মানুহ কেনেকৈ হ'বলৈ পালে? এইটোতো বৰ লাজ লগাৰ কথা হয়। বেলেগত যাওকচোন, আমাৰ মানুহ এটা বিচাৰি পাম নেকি আমি? অসমীয়া মানুহ এটা ক'ৰবাত আমাৰ অসমৰ মানুহ পাম নেকি বুলি বিচাৰিলেতো আমি নাপাওঁ। ক'ৰবাত যদি যোৱা সময়ত কেতিয়াবা ফুৰিবলৈ গ'লেও নেপাওঁ নহয়। এনেই ফুৰিবলৈ যাচোন ক'ৰবাত কোনোবা এটা দুটা লগ পালে পাম ফুৰিবলৈ যোৱা মানুহৰ। এনেইতো কোনোবা দোকানী এটা, কোনোবা হোটেলৱালা এটা, কোনোবা কিবা ঘৰ বাৰী থকা মানুহ আমি নেপাওঁ নহয়, নায়েই নহয় বাহিৰত। আমাৰ অসমত কেনেকৈ থাকিলে? আমাৰ অসমত কেনেকৈ হৈ আছে? আচ্ছা, ডাঙৰখিনি বিল্ডিং বনাইছে বা ফেক্টৰী খুলিছে, কিবা কোম্পানী খুলিছে ডাঙৰ, সেইবোৰতো বাৰু আছেই। ফুটপাথখিনিততো থাকিব দিব নালাগিছিলে নহয়। আমাৰ দুখীয়াসকলে আমাৰ বা বজাৰ পানী, এই বেপাৰ পানী কৰা শাক চব্জি অনেক আমাৰ বস্তু, সেইবোৰ বিক্ৰী কৰা মানুহখিনিয়ে ক'ত থাকিব? ক'ত বেচিবগৈ? জেগা হ'লেহে বেচিব সিহঁতি। কি নদী কিনাৰত গৈ বহি থাকিব নেকি? ব্ৰহ্মপুত্ৰৰ কিনাৰত চব্জি ল'বলৈ বুলি কিনে, তামোল পাণ ল'বলৈ চব্জি ল'বলৈ বিস্কুট কিনিবলৈ পকৰি কিনিবলৈ বুলি বহি থাকিলে আহিব নেকি কোনোবাই? নাহে নহয়। য'ত বজাৰ